हेलो फ्रेंड्स नमस्कार আজি মই এই ভিডিওটো লৈ আহিছো স্পেশাল আমাৰ টেটৰ কাৰণে যিসকলে 2021ত জেনাৰেল টেট দিব এই টেটটো আপুনি কেনেকৈ ক্লিয়াৰ কৰিব এলপিৰ পেপাৰখন কেনেকৈ চাব এমইৰ পেপাৰখন কেনেকৈ চাব মই স্পেশালি পেপাৰ 1ৰ ওপৰত আপোনাৰ সিলেবাসটো অলপমান বহলাই কিনে বুজাই দিবলৈ বিচাৰিছো ওকে ফাৰ্স্ট মই ক'বলৈ বিচাৰিছো যে আমাৰ ইয়াতে পাঁচটা বিষয়ৰ ওপৰত এক্সামটো হ'ব জজ সবতে 30 মাৰ্কে থাকিব Child Development and Pedagogy এইটো হল সকলোতকৈ ডাঙৰ বিষয় এইটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নলেজ লাগিব কাৰণ এই পেডাগজি আৰু চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি ল্যাঙ্গুয়েজ 1 তো আছে আৰু ল্যাঙ্গুয়েজ 2 তো আছে ল্যাঙ্গুয়েজ 1 ৰো পেডাগজি পাব ল্যাঙ্গুয়েজ 2 ৰো পেডাগজি পাব ওকে নেক্সট আহিব আপোনাৰ ম্যাথমেটিক্স নেক্সট ইভিএস মানে এনভায়রনমেন্টাল সায়েন্স এই পাঁচটা বিষয়ৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নলেজ লাগিব এতিয়া আপুনি যিকোনো বিষয়ৰ ওপৰত সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ থাকিলেহে আপুনি এই গিটা বিষয় সম্পূৰ্ণ মাৰ্কস পাব তেনেহলে আমি এই গিটা বিষয় সম্পূৰ্ণ কনসেপ্টটো চাই লওঁ কি কি চাব লাগিব তো फ्रेंड्स ফার্স্ট আমি চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজিৰ ওপৰত চাওঁ ইয়াতে আপোনাৰ চাইল্ড ডেভেলপমেন্ট ফৰ চিলড্ৰেন 6 to 11 ইয়াৰ্ছৰ গ্ৰুপত চাব লাগিব ইয়াৰে আগত যাব না লাগে ইয়াৰে ভিতৰত কেইটামান ভাগ কৰি দিছে যে সিডিপিৰ কি কি ভাগ কৰি দিছে চাব এই ভাগকিটাৰ কনসেপ্ট আপুনি সম্পূৰ্ণ ক্লিয়াৰ লাগিব ফাৰ্স্ট তেওঁলোকে কৰিছে যে ফ্যাক্টৰস ইনফ্লুয়েন্সিং চাইল্ড ডেভেলপমেন্ট ইয়াতে আমি কি কি চাব লাগিব যে বায়োলজিক্যাল হেৰিডিটি সাইকোলজিক্যাল এন্ড এনভায়রনমেন্টাল ফ্যাক্টরস এই চাৰিটা বস্তু আমি সম্পূৰ্ণ চাব লাগিব নেক্সট দিছে আপোনাৰ ডিমেনশনস অফ চাইল্ড ডেভেলপমেন্ট ইয়াতে ফিজিক্যাল কগনিটিভ ইমোশনাল সোশিয়াল এন্ড মরাল এইগিটা বস্তুৰ ওপৰত চাব লাগিব লগতে ইয়াতে দিছে কি যে ডেভেলপমেন্ট অফ ল্যাঙ্গুয়েজ ডিউৰিং আৰ্লি চাইল্ডহুড এন্ড লেটাৰ চাইল্ডহুড এইগিটাও চাব লাগিব নেক্সট তেওঁলোকে ইয়াতে ভাগ কৰি দিছে যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস ইয়াৰে কনসেপ্ট কিনি সম্পূৰ্ণকৈ চাব লাগিব The key concept is the concept and areas of individual difference, intra and inter-individual differences in various areas in interest, habit, aptitudes, intelligence, creativity, and their assessment. Okay. Next is apunar personality. Personality yate kiki sabo lagibo ami the concept and types of personality and factors influencing personality. Okay. Next দিছে আপোনাৰ common behavioral problems of children এই ইয়াৰে পৰা বহুতো কোৱেশ্চন বনাই এইটা অলপ মন দিব এতে কি কি চাব লাগিব আমি যে attention deficit hyperactivity disorder oppositional defiant disorder conduct disorder cause and remedies এই ইয়াৰে পৰা কিছুমান কোৱেশ্চন বনাব সৰু সৰু কোৱেশ্চন যোনটোৰ কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিলহে ইয়াৰে ওপৰত question ahile paribo next dise apunar adjustment concept of mental health and hygiene egita sabo lagibo next ki dise process of learning or uporot kisman question ahibo the meaning and nature of learning factors affecting learning maturation and readiness for learning motivation and learning methods of learning ইয়াৰ ওপৰত জবাবৰ কোৱেশ্চন আহিছিল মেজৰ লস অফ লাৰ্নিং উইথ देयर এডুকেশনাল ওকে নেক্সট দিছে আপোনাৰ ইয়াতে থিওৰিজ অফ লাৰ্নিং আপুনি সকলো গাইড বুকত এইবোৰ পাব ইয়াৰ ওপৰত আপুনি কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে বহলকৈ চাব লাগিব থিওৰিজ অফ লাৰ্নিং গুটেকিটা চাই লব নেক্সট কি দিছে আপোনাৰ পেডাগজিৰ ওপৰত কিমানখিনি ডাঙৰ এটা বহল কোৰ্স দিছে চাও the knowledge of children from diverse context এতে কি কি চাব লাগিব যে socio-cultural background children with special needs inclusive education understanding children with learning difficulties and behavioral problems okay next is ki organizing teaching either teaching as planned activity phase of teaching pre-active interactive and post-active phases different methods of teaching lecture method project method demonstration method historic method concept of TLM and its importance diagnostic and remedial teaching next is apna classroom management role of teacher and the students leadership quality of teacher time and task management
নেক্সট দিছে আপোনাৰ কনসেপ্ট অফ চাইল্ড সেন্টার টিচিং এন্ড কম্পিটেন্সি বেসড টিচিং ইয়াতে এভুলেশনো চাব লাগিব কন্টিনিউয়াস এন্ড কম্পারেন্সিভ এভুলেশন ফর্মেটিভ এন্ড সমেটিভ এভুলেশন ওকে এইখিনি আছিল আমাৰ পেডাগজিৰ ওপৰত স্পেশালি সিডিপি নেক্সট দিছে আপোনাৰ ল্যাঙ্গুৱেজ 1 যদি অসমীয়া হয় পেপার 1 তেনেহলে আপুনি অসমীয়া এইখিনি চাব লাগিব অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকাশ আৰু উপভাষাৰ সম্পৰ্কে সাধাৰণ ধাৰণা তাৰ পিছত কেইজনমান লেখকৰ বিষয় দিছে ইয়াতে এইকেইজন লেখকৰ বিষয়ে যিকোনো এখন ভাল কিতাপৰ পৰা বহুলভাৱে চাব শংকৰদেৱ মাধৱদেৱ লক্ষীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেম বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলা প্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা চাব লাগিব তেওঁলোকৰ জীৱনী তেওঁলোকৰ লিখনি সম্পূৰ্ণকৈ চাব ওকে নেক্সট ইয়াতে গ্ৰামাৰ কিছু সোমাই দিছে যে অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালাৰ সম্পৰ্কে ধাৰণা লাগিব নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে জ্ঞান লাগিব অসমীয়া সন্ধি সম্পৰ্কে লাগিব যথুৱা ঠাঁচ আৰু খণ্ডবাক্য লাগিব সম্বন্ধবাচক পুৰুষ বিভক্তি মোৰ মা তোমাৰ মা তেওঁৰ মাক মানে গ্ৰামাৰৰ সম্পূৰ্ণ ইয়াতে সোমাই দিছে তেওঁলোকে বিভক্তি লিংগ বচন নিৰ্দিষ্ট বাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা লাগিব নেক্সট দিছে কি এই 4 নম্বৰ ক আৰু খ যি দিছে আপোনাৰ এইখিনি আপোনাৰ পেডাগজিত সোমায় এইখিনি ল্যাঙ্গুৱেজ পেডাগজিৰ বস্তু যে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ কথন পঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জনা এইটা ল্যাঙ্গুৱেজ পেডাগজিৰ বস্তু হয় ওকে নেক্সট আমি কি চাব লাগিব নেক্সট আহিব আমাৰ ল্যাঙ্গুৱেজ 1 যদি কাৰোবাৰ বেংগলী হয় তেওঁলোকে বেংগলী চাব লাগিব ওকে নেক্সট মই চাও কি আছে ওকে फ्रेंड्स ইয়াতে আমাৰ ল্যাঙ্গুৱেজ 2 আহি গল ইংলিশ ওকে ইংলিশৰ ওপৰত কেনেকা চাব লাগিব ফাৰ্স্ট দিছে আপোনাৰ পেডাগজি অফ ল্যাঙ্গুৱেজ টিচিং তেনেকা অসমীয়া দিছিল তেনেকা ইয়াতে ভাই কি চাব ডেভেলপমেন্ট অফ 4 স্কিল লাগিব লিসেনিং স্পিকিং ৰিডিং ৰাইটিং ইয়াৰ ওপৰত কোৱেশ্চন আহিব নেক্সট দিছে আপোনাৰ 2 নম্বৰত এলিমেন্টস অফ ল্যাঙ্গুৱেজ প্ৰিলিমিনাৰী কনসেপ্ট অফ ল্যাঙ্গুৱেজ ফাংচনস লাৰ্নিং এন্ড একুইজিশন নেক্সট দিছে vocabulary development structure of sentence teaching learning material in english okay এইখিনি পিছত দিছে মেথডস লাগিব আপোনাৰ এপ্ৰোচেস মেথডস টেকনিক্স নেক্সট দিছে আমাৰ গ্ৰামাৰৰ আহি গল পাৰ্টস অফ স্পিচ এইখিনি গ্ৰামাৰ সম্পূৰ্ণ লাগিব ক্লাস 10 স্ট্যান্ডাৰ্ডৰ হয় বেছি না ডাঙৰ বস্তু নহয় ইয়াতে যে পাৰ্টস অফ স্পিচ দিছে নাউন এডজেক্টিভ এডভাৰ্ব জাম্বল ওয়াৰ্ডস আহিব সেন্টেন্স আহিব ইয়াতে কারেক্ট ফ্রম মানে টেন্স ভার্বৰ ওপৰত আহিব আৰ্টিকেলস আহিব ডিটাৰমিনাৰ্স আহিব সিনোনিমস এন্টোনিমস প্ৰিপজিশন ওকে ইয়াতে টোটাল আপোনাৰ 12টা দিছে এইখিনি হল আমাৰ ইংলিশৰ ওপৰত এই এনেকুৱা এটা বস্তুকে আপোনালোকে ক্লিয়াৰ কৰিব তাৰ পিছত আগৈ যাব ওকে নেক্সট আমাৰ পৰিবেশৰ ওপৰত কি দিছে সৰি ম্যাথছৰ ওপৰত দিছে নেক্সট আমি ম্যাথছৰ ওপৰত কি চাব লাগিব যেনে নাম্বাৰস চাব নাম্বাৰস হিউজ এটা কনসেপ্ট ইয়াতে ঘুমাই দিছে The natural numbers, whole numbers, even, odd numbers, prime and composition numbers, place, value, system, the HCF, factor, multiple, সব বস্তু ঘুমাই দিছে এইখিনি বস্তু এটা এটাকে আপুনি ক্লিয়াৰ কৰিব লাগিব নেক্সট ঠিক তেনেদৰে আপোনাৰ ফ্ৰেকশন দিছে ইয়াতে ফ্ৰেকশনত কি দিছে যে কনসেপ্ট অফ ফ্ৰেকশন টাইপস অফ ফ্ৰেকশন এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন ডিভিজন অফ ফ্ৰেকশন ডেসিমেল ফ্ৰেকশন পার্সেন্টেজ এন্ড देयर ইউজেস এইখিনি ঘুমাই দিছে Okay, next আপোনাল দিছে ইয়াতে চাব মানি মানিৰ ওপৰত কি আহিব কনসেপ্ট অফ মানি কনভাৰ্সন অফ रुपीस টু পইচা ওকে পইচাৰ পৰা টকা লৈ যোৱা টকাৰ পৰা পইচা এইবোৰৰ হিসাব দিছে ইয়াতে নেক্সট দিছে জ্যামিতি অফ এন্ড মেনসুৰেশনৰ ওপৰত কি আহিব কনসেপ্ট এন্ড আন্ডাৰষ্টেণ্ডিং অফ ডিফাৰেন্ট শেপস লাইন সেগমেন্ট ৰে এংগলস টাইপস অফ এংগলস টাইপ অফ ট্ৰায়াঙ্গলস ইয়াৰ ওপৰত সম্পূৰ্ণ আপোনাৰ পেৰিমিটাৰ এৰিয়া সকলো বস্তু জানিব লাগিব ইয়াতে সকলো বিলাকৰ সৰু সৰু সূত্ৰবিলাক মনত ৰাখিব লাগিব ওকে নেক্সট কি দিছে ডাটা হ্যান্ডলিংৰ ওপৰত আহিছে ডাটা হ্যান্ডলিং কি চাব লাগিব যে ইন্ট্ৰোডাকশন টু ডাটা ৰিপ্ৰেজেন্টেশন অফ ডাটা ওকে পিক্টোগ্ৰাফ বাৰ ডায়াগ্ৰাম পাই চাৰ্ট এন্ড ড্ৰ ইনফ্লুয়েন্সেস এতে আইসিটিৰ কেইটামান কোৱেশ্চন হমাব কিন্তু ম্যাথছৰ ওপৰত আইসিটি
যেনে ইম্পৰ্টেন্স অফ ICT ইন টিচিং মেথমেটিক্স, ইউজ অফ ICT ইন টিচিং মেথমেটিক্স। ওকে, নেক্সট আমাৰ পৰিৱেশৰ ওপৰত কি দিলে, পৰিৱেশৰ কনসেপ্টটো চাই লব। সকলোৱে সিলেবাসটো পাইছে, কিন্তু সিলেবাসটো কেনেকৈ মন দি কিনে কৰিব সেইটো বুজাব মই চেষ্টা কৰিছো। এটা ইয়াতে কি কি চাব লাগিব, চাব চিলড্ৰেন এনভাইৰনমেন্টেল নিয়াৰ এণ্ড ফাৰ, টাইপস অফ এনভাইৰনমেন্ট, নেচাৰেল এণ্ড সোশিয়েল এনভাইৰনমেন্ট, এইকেইটা চাব লাগিব। তাৰপিছত নেচাৰেল এনভাইৰনমেন্টক আকৌ ভাগ কৰিছে বায়োটিক এবায়োটিক বুলি, যে প্লান্টস এনিমেলস সাৰাউণ্ডিং ইকোসিস্টেম এনেকুৱা ভাগ কৰি কিনে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে। ঠিক তেনেদৰে সোশিয়েল এণ্ড মেন মেড এনভাইৰনমেন্টটো ইয়াকো ভাগ কৰিছে। তাৰপিছত ইয়াৰে ভিতৰত আমাৰ ফেষ্টিভেলবোৰ সোমাই দিছে, কি কি ফেষ্টিভেল আছে আমাৰ ইণ্ডিয়াত বা আমাৰ অসমত, সকলো ফেষ্টিভেলৰ বিষয়ে চাব লাগিব আপুনি। ওকে, তাৰপিছত দিছে কি ইয়াতে চাব, সাম সোশিয়েল ইস্যুজ, এইটো চাব লাগিব, যেনে লিটাৰেসি আছে, চাইল্ড লেবাৰ আছে, জেন্ডাৰ ডিসক্ৰিমিনেশ্যন আছে, এইবোৰৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াতে এনভাইৰনমেন্ট এণ্ড চাইল্ড নিডছ, এয়াৰ, ৱাটাৰ, সইল, ফুড, প্লান্টস, এইবিলাকৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাগিব। পানী ক'ত কিমান শতাংশ সম্পূৰ্ণ জ্ঞান লাগিব, ৱাটাৰৰ ওপৰত, সইলৰ ওপৰত, ফুডৰ ওপৰত। কনসেপ্টটো খালি ক্লিয়াৰ কৰি ল'ব, কুৱেশ্যন আনসাৰ নালাগে, যিকোনো বস্তুৰ ওপৰত কনসেপ্ট ক্লিয়াৰ কৰিব। নেক্সট দিছে আপোনাৰ কনজাৰভেশ্যন অফ নেচাৰেল ৰিসোৰ্সেছ, ইয়াৰে ওপৰত চাব লাগিব। চাব ট্ৰান্সপোৰ্ট সিস্টেম এণ্ড ৰোড সেফটি মেজাৰ, বহুত হিউজ এটা কোৰ্স হয় এইটো, তো আপুনি লাহে লাহে এটা এটাকে ক্লিয়াৰ কৰিব লাগিব। নেক্সট ইয়াতেও আমাৰ পেডাগজি আহি গৈছে, ইয়াৰে ওপৰত কিছু পেডাগজি আহিব আৰু ICTও আহিব। যে পেডাগজি কি দিছে চাব, the concept, meaning and approach of environmental studies, nature and scope of environmental studies, okay, এনেকা ভাগ কৰিছে। নেক্সট ICT আহিব ইয়াতে, importance of ICT in teaching environmental science, use of ICT in teaching environmental science। তো ওকে ফ্ৰেন্ডছ, মই এইখিনি জাষ্ট আপোনালোকক অলপ ক্লিয়াৰলি সিলেবাসটো বুজাই দিলোঁ। এনেকুৱা এটা এটাকে অংশ ওলাই ল'ব আৰু ষ্টাডি কৰিব, যাতে আপোনাৰ এক্সামটো ভাল হয়। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনে ধৰণৰ আৰু কিছু ভিডিঅ' আপোনালোকে পাই থাকিব। থেংক ইউ।